নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ আপডেট আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে অন্তিম সুযোগ নেহেৰুৱাব আপোনালোকে 23টা পদৰ আপোনালোকৰ লাষ্ট ডেট ইতিমধ্যে পাই গৈছে আৰু তাৰ কিছু সংখ্যক ব্যক্তিয়ে যিসকলে এপ্লাই কৰিছে তাৰ কিছুমানেতো ডাইৰেক্ট এপইণ্টমেণ্ট লেটাৰ পায়ে গ'ল আপোনালোকে যদি তেওঁলোকে আবেদন কৰা নাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ডাইৰেক্ট আপোনালোকে সিলেকশ্যন লাভ কৰিব আৰু অসমতে আপোনালোকে চাকৰিখিনি লাভ কৰিব কেনেদৰে আবেদনসমূহ কৰিব পাৰিব বা চাকৰিখিনি কি হয় বা আপোনালোকৰ বাবে কি এনেকুৱা সুবিধা পাব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব পাৰে লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো বন্ধু বান্ধৱক শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে জবৰ আপডেটসমূহ পাই থাকে আপোনালোকে নিশ্চয় গম পাইছে ভ্যাকেন্সিখিনি ONGC ফালৰ পৰা আহিছে প্ৰায় 2236 টাকৈ ভ্যাকেন্সি আছে কিছুসকল ব্যক্তিটো ডাইৰেক্ট আপোনালোকে এপইণ্টমেণ্ট এটা পাই গ'ল মানে যিসকলে এপ্লাই কৰি থৈছিলে আৰু আপোনালোকৰ নতুনকৈ আপোনালোকে এপ্লাই চলি আছে 20 নৱেম্বৰলৈকে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত কোনো আপোনালোকৰ এক্সাম নহয় ডাইৰেক্ট আপোনালোকৰ যে মাৰ্ক থাকে মাৰ্ক বেচিছত সিলেকশ্যন কৰা হ'ব 10 পাছৰ পৰা আপোনালোকে আবেদনসমূহ কৰিব পাৰিব 10 পাছৰ কাৰণে কোনটো ভ্যাকেন্সি আছে 12 পাছৰ কাৰণে কোনটো ভ্যাকেন্সি আছে মই হেতু আপোনালোকক জনাই দিম সো আপোনালোকে যদি শেষলৈকে চাব আৰু কোনো স্কিপ নকৰিব আৰু এপ্লাই আপোনালোকে অনলাইন যোগে কৰিব নিজৰ মোবাইলৰ পৰা কেনেকৈ কৰিব মই হেতু আপোনালোকক জনাই দিম সো আপোনালোকে যদি শেষলৈকে চাব আৰু কোনো স্কিপ নকৰিব ভিডিওটো বন্ধুসকলক শ্বেয়াৰ কৰি দিও যাতে সকলো বন্ধুৱে এনেদৰে জবৰ আপডেটসমূহ পাই থাকে এটা আপোনালোকে দেখিব যে অইল এণ্ড নেচাৰেল গেছ কৰ্পোৰেচন লিমিটেড ONGC ফালৰ পৰা ভ্যাকেন্সিখিনি আহি গৈছে ইতিমধ্যে আৰু ইয়াৰ কাৰণে লাষ্ট ডেটটো 20/11/2024 পৰ্যন্ত আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ইয়াত আপোনালোকৰ দৰমহাসমূহ এটা ভাল বুলি দিয়া হ'ব বুলি কৈছো ইয়াত আপোনালোকৰ এটা ট্ৰেইনিং প্ৰগ্ৰাম হয় সো আপোনালোকক 9000 গ্ৰেজুৱেট এপ্ৰেন্টিছৰ কাৰণে পাব ট্ৰেড এপ্ৰেন্টিছৰ কাৰণে 7ৰ পৰা 8050 টকা পাব ডিপ্লোমা এপ্ৰেন্টিছৰ কাৰণে 8000 কৈ 50 টকা কৈ আপোনালোকে লাভ কৰিব সো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আৰু ইয়াত কোনো এক্সাম নহয় ডাইৰেক্ট আপোনালোকে সিলেকশ্যনসমূহ লাভ কৰিব ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই ভ্যাকেন্সিখিনি কাৰণে এটা সুযোগ হয় কিয়নো আপোনালোকে এই ভ্যাকেন্সিখিনি নিজৰ আপোনালোকৰ অসমতে থাকি আবেদনসমূহ কৰিব পাৰিব আৰু অসমতে আপোনালোকে পোষ্টিংসমূহ লাভ কৰিব ONGC ফালৰ পৰা ইতিমধ্যে মুকলি কৰি দিছে আৰু কোনটো সেক্টৰৰ কাৰণে কিমানকৈ ভ্যাকেন্সি মুকলি কৰিছে মই এটো জনাই দিছো যেটো নৰ্দাৰ্ণ সেক্টৰ আছে তাৰ কাৰণে 121 টাকৈ ভ্যাকেন্সি মুকলি কৰিছে মুম্বাই সেক্টৰৰ কাৰণে 300 টা সাউদাৰ্ণ সেক্টৰৰ কাৰণে 335 টা ওয়েষ্টাৰ্ণ সেক্টৰৰ কাৰণে মুকলি কৰিছে সো আপোনালোকে ইন্টাৰেষ্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত যিসমূহ 18 পৰা 24 বছৰ বয়সৰ সকলো ভ্যাকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব লগতে এটা আপোনালোকে এজ ৰিলেক্সেশন সমূহ লাভ কৰিব SC কাৰণে 5 বছৰ মানে 29 বছৰলৈকে আবেদন কৰিব পাৰিব OBC কাৰণে 3 বছৰ মানে আপোনালোকে 27 বছৰলৈকে পাৰিব PWD কাৰণে 10 বছৰ মানে আপোনালোকে 34 বছৰলৈকে ভ্যাকেন্সিটো কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব PWD কাৰণে 10 বছৰ আপোনালোকে 34 years লৈকে আবেদন কৰিব পাৰিব PW OBC NC ৰ কাৰণে 13 বছৰ মানে আপোনালোকে 37 years লৈকে আবেদন কৰিব পাৰিব PW SC ST কাৰণে 15 বছৰ মানে আপোনালোকে 39 years লৈকে ভ্যাকেন্সিখিনি কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আপোনালোকৰ এটা বৃহৎ অপৰচুনিটি আহি গৈছে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত মই আপোনালোকক জনাইছো 10 পাছৰ কাৰণেও ভ্যাকেন্সি আছে 12 পাছৰ কাৰণেও ভ্যাকেন্সি আছে 10 পাছৰ কাৰণে যিটো লাইব্ৰেৰী এছিষ্টেণ্টৰ ভ্যাকেন্সি হয় তো আপোনালোকে যদি 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে 12 পাছ তেতিয়া আপোনালোকে ফ্ৰন্ট অফিস এসিস্টেন্টৰ কাৰণে আবেদন কৰিব পাৰিব বাকিখিনি ক্ষেত্ৰত আপোনালোকৰ ITI প্ৰযোজ্য হ'ব কিন্তু আপোনালোকে এই দুটা যেটো ভ্যাকেন্সি দেখিব পাইছে এই দুটা ডিপাৰ্টমেন্ট সো এটা ডিপাৰ্টমেন্টৰ কোনো আপোনালোকৰ ITI বা 12 বা কোনো এক্সট্ৰা কোৱালিফিকেশন সাৰ্টিফিকেট নালাগে মিনিমাম 10 পাছ কৰিলে এটাত পাৰিব আৰু ম্যাক্সিমাম 12 পাছ কৰিলে এটাত পাৰিব লগতে ইয়াত আপোনালোকৰ ল্যাবৰেটৰী এসিস্টেন্টৰ কাৰণে BSc পাছ কৰিব লাগিব এনেকৈ আপোনালোকৰ ডিগ্ৰী পাছৰ কাৰণে বেলেগ বেলেগ ধৰণৰ ভ্যাকেন্সি আছে সো আপোনালোকে ভালদৰে চাই ল'ব কোনটো পদৰ কাৰণে কেনেকুৱা হয় কিন্তু মই আপোনালোকক সৰভাগ যিসমূহ ভিডিও চাই তেওঁলোকে 10 বা 12 পাছৰ ভ্যাকেন্সি বিচাৰে সো মই আপোনালোকক 10 আৰু 12 পাছৰ ভ্যাকেন্সি জনাই দিলো লাইব্ৰেৰী এছিষ্টেণ্টৰ কাৰণে 10 পাছ কৰিলে হ'ল আৰু ফ্ৰন্ট অফিস এছিষ্টেণ্টৰ কাৰণে 12 পাছ কৰিলে হ'ল আৰু লগতে সেই ডাইৰেক্ট আপোনালোকে এপইণ্টমেণ্ট হ'ব কোনো এক্সাম নহয় কোনো আপোনালোকৰ কোড যাব লগা প্ৰয়োজন ডাইৰেক্ট এপ্লাই কৰাৰ পিছত আপোনালোকে এপইণ্টমেণ্ট লেটাৰসমূহ লাভ কৰিব আৰু আবেদনসমূহ 5 অক্টোবৰ পৰা অলৰেডি ষ্টাৰ্ট হৈ গৈছে আৰু এটা অলৰেডি 20 নৱেম্বৰলৈকে আপোনালোকে ভ্যাকেন্সিটো কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ইন্টাৰেষ্টেড হয় আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব যদি আপোনালোকে ONGC চাকৰি কৰিব বিচাৰে তেন্তে আপোনালোকৰ বৃহৎ অপৰচুনিটি হয় সো আপোনালোকে অপৰচুনিটিটো গ্ৰহণ কৰক আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি ভিডিওটো এতিয়ালৈকে যে আপোনালোকে বৰ্তমান বন্ধুসকলক শ্বেয়াৰ কৰা নাই আপোনালোকে শ্বেয়াৰ কৰি লওক কাৰণ অন্তিম সুযোগ পাই গৈছে তাৰ আগতে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ কৰিবলৈ কি ডকুমেন্টছ দিব লাগিব মই হেতু জনাই দিছো সো আপোনালোকে ভিডিওটো শেষলৈকে চাব কোনো স্কিপ নকৰিব যদি ভিডিওটো ভাল পালে ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আজি ভিডিওত লগ পাম